নমস্কাৰ স্বাগতম জনাইছো সকলোকে এডুকেশ্যন হাব ইউটিউব চেনেললৈ আমি আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে লৈ আহিছো ৰাজনীতি বিজ্ঞান বিষয়টোৰ এটা অনলাইন ক্লাছ ইতিমধ্যে ইয়াৰ আগত আমি গণ আন্দোলনৰ অভ্যুত্থান পাঠটোৰ এটা ভিডিঅ' বনাই তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰিছো আজি সেই পাঠটোৰে কি পিছৰ অংশখিনিৰ ভিডিঅ' আমি ইয়াতে দিবলৈ চেষ্টা কৰিছো আহাচোন আমি পিছৰ কোৱেশ্যন আনসাৰসমূহ আলোচনা কৰোঁ য'ত থাকিব 2 নম্বৰ প্ৰশ্ন উত্তৰ আৰু লগতে কিছু ইয়াৰে ব্যাখ্যা প্ৰথম কোৱেশ্যন নৰ্মদা বচাও আন্দোলনৰ নেতাগৰাকীৰ নাম লিখা নৰ্মদা বচাও আন্দোলনৰ নেতাগৰাকীৰ নাম হৈছে মেধা পাটেকাৰ এই আন্দোলন 1980 চনৰ পৰা প্ৰায় 20 বছৰ ধৰি চলিছিল নৰ্মদা বচাও আন্দোলনৰ যিগৰাকী নেতা সেই নেতাগৰাকীৰ নাম হৈছে মেধা পাটেকাৰ এই নামটো খুবেই আহি থকা এটা প্ৰশ্ন নেক্সট কোৱেশ্যন নৰ্মদা বচাও আন্দোলন কি নৰ্মদা বচাও আন্দোলনে নৰ্মদা নদীক বচাবলৈ কৰা এক আন্দোলনক বুজাইছে নৰ্মদা নদীৰ উপত্যকাত এটা উচ্চাকাংক্ষী প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল নৰ্মদা বচাও আন্দোলনে এই বান্ধবোৰ নিৰ্মাণৰ বিৰোধিতা কৰিছিল এই বান্ধ চৰ্দাৰ সৰোবৰৰ বান্ধ প্ৰকল্প বুলিও জনা যায় অৰ্থাৎ যেটো নৰ্মদা বচাও আন্দোলন আছিলে এই নৰ্মদা বচাও আন্দোলনটো যিখন আমি সকলোৰে পৰিচিত নৰ্মদা নদী আমি প্ৰায় শুনি থকা এটা বিষয় নৰ্মদা নদী এই নৰ্মদা নদীৰ ওপৰত এটা বান্ধ দিয়াৰ কথা চিন্তা কৰা হৈছিল চৰকাৰী কৰ্তৃপক্ষৰ ফালৰ পৰা এই নৰ্মদা নদীৰ উপত্যকাত এটা প্ৰকল্প নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰাৰ কথা চিন্তা কৰা হৈছিল যদি এই প্ৰকল্পটো নিৰ্মাণ কৰা হয় তেতিয়া হলে নদীখনৰ ওপৰত এক অত্যাচাৰ চলোৱা হ'ব বুলি আমাৰ যেটো প্ৰকৃতিপ্ৰেমী সকলে বিশ্বাস কৰিছিল আৰু সঁচাকৈও ই এক নদীখনৰ ওপৰত অত্যাচাৰ চলোৱাৰ ধৰণে এটা ঘটনা ঘটিলহেঁতেন গতিকে সেই উদ্দেশ্য হৰগত কৰি সেই উদ্দেশ্য আগত ৰাখি প্ৰকৃতিপ্ৰেমী সকলে এই বান্ধটো দিবলৈ নিদিলে আৰু সেইটোৱে আছিল নৰ্মদা বচাও আন্দোলন অৰ্থাৎ নৰ্মদা নদীখনক বচোৱাৰ এটা আন্দোলন নেক্সট কোৱেশ্যন চিপকো আন্দোলন কি আমি সদ্যহতে শুনি থকা দুটা আন্দোলনৰ ভিতৰত এটা হৈছে নৰ্মদা বচাও আন্দোলন আৰু এটা হৈছে চিপকো আন্দোলন নৰ্মদা বচাও আন্দোলন নৰ্মদা নদীৰ লগত জড়িত আৰু চিপকো আন্দোলন গছৰ লগত জড়িত অৰ্থাৎ দুয়োটা প্ৰকৃতি সুৰক্ষাৰ লগতে জড়িত এটা যদি নদীৰ লগত জড়িত আনটো হৈছে গছ-গছনিৰ লগত জড়িত আমাৰ তৃতীয় প্ৰশ্নটো হৈছে চিপকো আন্দোলন কি উত্তৰাখণ্ডৰ 3খন মান গাঁৱত হোৱা এই আন্দোলনক চিপকো আন্দোলন বুলি কোৱা হয় অৰ্থাৎ উত্তৰাখণ্ডত 3খন মান গাঁৱত এই আন্দোলনটো চলিছিল ইয়াৰ অৰ্থ হৈছে যে গছবোৰক কাটিব নোৱাৰাকৈ আকোৱালি ধৰি থকা চিপকো মানে চিপকি থকা অৰ্থাৎ গছক খাবতি ধৰি থকাৰ কথা বুজোৱা হৈছে গছ কটাৰ বিৰুদ্ধে গঢ়ি উঠা এক আন্দোলনকে চিপকো আন্দোলন বুলি কোৱা হয় ইয়াকে পৃথিৱী বিখ্যাত পৰিৱেশ আন্দোলন বুলিও জনা যায় তোমালোকে এইখিনিতে মনত ৰাখিবা যে পৃথিৱী বিখ্যাত পৰিৱেশ আন্দোলনটোক চিপকো আন্দোলন বুলিয়ে জনা যায় ঠিক সেইদৰে আমি ইয়াৰ আগতে যেটো নৰ্মদা বচাও আন্দোলন পাইছিলোঁ এই বান্ধক চৰ্দাৰ সৰোবৰৰ বান্ধ প্ৰকল্প বুলিও জনা যায় অৰ্থাৎ দুটা নাম আছে তোমালোকে এইখিনিতে সেইটো বস্তু এক্সট্ৰাকৈ নোট কৰি ৰাখিবা চিপকো আন্দোলন নিশ্চয় বুজি পাইছা প্ৰত্যেক মানুহে গৈ প্ৰত্যেক এজোপা গছজোপা হাবতি ধৰিছিলে যেতিয়া তেওঁলোকৰ মানুহে কাটিবলৈ আহিছিলে গছবোৰ কাটিবলৈ আহিছিলে গাঁৱৰ মানুহসকল গৈ প্ৰত্যেকজোপা গছতে হাবতি ধৰিছিলে অৰ্থাৎ প্ৰত্যেকে গছৰ লগত চিপকি পৰিছিলে সেই কাৰণে এই আন্দোলনটোৰ নাম হৈছে চিপকো আন্দোলন আৰু এই আন্দোলনটো উত্তৰাখণ্ডত হৈছিলে নেক্সট কোৱেশ্যন শ্ৰমিক আৰু কৃষকসকলৰ মূল দাবী কি আছিল শ্ৰমিক আৰু কৃষকসকলৰ মূল দাবী কি আছিল সেই কোৱেশ্যনটো আমাৰ আহিছে যেহেতু কোৱেশ্যনবোৰ আমি আন্দোলনৰ লগত জড়িত গতিকে আন্দোলন হোৱাৰ অৰ্থ এটাই হয় যে নিশ্চয় কাৰোবাৰ নহয় কাৰোবাৰ কিছুমান দাবী থাকে এই ক্ষেত্ৰত শ্ৰমিক আৰু কৃষকসকলৰ কি দাবী আছিল শ্ৰমিক আৰু কৃষকসকলৰ মূল দাবী আছিল আৰ্থিক অন্যায় আৰু অসমতা আঁতৰ কৰাৰ ওপৰত আলোকপাত কৰা সদ্যহতে দেখা যায় যে শ্ৰমিক আৰু কৃষকসকলৰ ওপৰত যেটো অন্যায় চলে কেনে ধৰণৰ অন্যায় আৰ্থিক অন্যায় তেওঁলোকে পাবলগীয়াখিনি তেওঁলোকক দিয়া নহয় তেওঁলোকে সমতা অধিকাৰ লাভ কৰিব নোৱাৰে অৰ্থাৎ কাৰোবাক বেছি আৰু কাৰোবাক কম পৰিমাণে দিয়ে এই যেটো আৰ্থিক অন্যায় আৰু যেটো অসমতা এইবোৰ নোহোৱা কৰিবৰ কাৰণে শ্ৰমিকসকলে মূল দাবী আগবঢ়াইছিল নেক্সট কোৱেশ্যন দলিত পেন্থাৰ কি উত্তৰ হৈছে মহাৰাষ্ট্ৰত 1972 চনত শিক্ষিত দলিত যুৱকসকলে সংগঠিত কৰা এটা সামৰিক সংগঠন অৰ্থাৎ মহাৰাষ্ট্ৰত 1972 চনতে শিক্ষিত সমাজে কি কৰিছিল এটা সংগঠন সৃষ্টি কৰিছিল তেওঁলোকে সংবিধানে প্ৰৱৰ্তন কৰা সামাজিক ন্যায় আৰু সমতা ভাৰতত প্ৰতিষ্ঠা কৰা সত্ত্বেও সমাজত প্ৰচলিত হৈ থকা অন্যায় আৰু অসমতাৰ বিৰুদ্ধে আৰু ইয়াক নিৰ্মূল কৰাৰ বাবে দাবী কৰি আহিছে
অৰ্থাৎ আমি সকলোৱে জানো যিহেতু আমি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষতে সংবিধানখনৰ বহুখিনি বিষয়বস্তু জানিছোঁ আৰু শিকিছোঁ তাত আমি পাইছোঁ যে সমতাৰ অধিকাৰ সকলো মানুহৰে সমান অধিকাৰ থাকিব লাগে সকলো মানুহেই আইনৰ দৃষ্টিভংগীত সমান গতিকে এই বিষয়বস্তুখিনি যদিও আমাৰ সংবিধানত আছে কিন্তু প্ৰকৃতাৰ্থত কাৰ্যকৰী হোৱা দেখা নাযায় সেই উদ্দেশ্য কৰি মহাৰাষ্ট্ৰত শিক্ষিত দলিত যিসকল যুৱক আছিলে দলিত মানে পিছপৰা এক শ্ৰেণী এই পিছপৰা শ্ৰেণীৰ যুৱকসকলে কি কৰিছিলে এই উদ্দেশ্য কৰি তেওঁলোকে এটা সংগঠন গঠন কৰিছিলে আৰু এই সংগঠনটোৰ মূল উদ্দেশ্য আছিলে যে সমাজৰ পৰা অন্যায় আৰু অসমতাসমূহ নাইকিয়া কৰা আশা কৰোঁ তোমালোকে বুজি পাইছা নেক্সট কুৱেশ্যন অৰাজনৈতিক সংগঠন মানে কি শব্দটোতে সোমাই আছে অৰাজনৈতিক ৰাজনৈতিক মানে কি বুজি পোৱা এইটো হৈছে অৰাজনৈতিক সংগঠন মানে কি উত্তৰটো হৈছে যিসকল লোকে দলীয় ৰাজনীতিৰ বাহিৰত থাকি স্বেচ্ছামূলকভাৱে সংগঠন গঢ়ি তোলে তাকে অৰাজনৈতিক সংগঠন বোলে অৰ্থাৎ দলীয় ৰাজনীতিটো বুজি পোৱা পলিটিকেল যিবোৰ বিষয়বস্তু অৰ্থাৎ পলিটিকেলি তেওঁলোক জড়িত নহয় তেওঁলোকে নিজাববীয়াকৈ স্বেচ্ছামূলকভাৱে এটা সংগঠন গঢ়ি তোলে তাকেই কোৱা হয় অৰাজনৈতিক সংগঠন তেওঁলোকে অনুভৱ কৰে যে নিৰ্দলীয় প্ৰত্যক্ষ যোগদানে স্থানীয় সমস্যাবোৰ বেছি কাৰ্যকৰীভাৱে সমাধান কৰিব পাৰে আৰু গণতান্ত্ৰিক চৰকাৰৰ প্ৰকৃতি সমাধান কৰিব পাৰে অৰ্থাৎ যিসকল ব্যক্তি অৰাজনৈতিক সংগঠনৰ লগত জড়িত তেওঁলোকে বিশ্বাস কৰে যে ৰাজনৈতিক দলত জড়িত নাথাকিলেও মানুহে কোনো দলত জড়িত নাথাকিলেও মানুহে স্থানীয় সমস্যাবোৰৰ কথা চিন্তা চৰ্চা কৰিব পাৰে আৰু এইবোৰ সমাধান কৰাৰ বাবে চৰকাৰক দাবী জনাব পাৰে এইবোৰকে কোৱা হয় অৰাজনৈতিক সংগঠন নেক্সট কুৱেশ্যন চৰ্দাৰ সৰোবৰৰ প্ৰকল্প কি চৰ্দাৰ সৰোবৰৰ প্ৰকল্প নৰ্মদা নদী আৰু ইয়াৰ উপনৈবোৰৰ ওপৰত নিৰ্মাণ কৰিব বিচৰা এটা উচ্চাকাংক্ষী বহুমুখী বৃহৎ নদীবান্ধ প্ৰকল্প নৰ্মদা নদী আৰু ইয়াৰ উপনৈবোৰক তিনিখন ৰাজ্যত মধ্যপ্ৰদেশ গুজৰাট আৰু মহাৰাষ্ট্ৰত প্ৰবাহিত হৈ আছে আমি অকণমান আগতে নৰ্মদা বচাও আন্দোলনৰ বিষয়ে পঢ়িছোঁ আৰু নৰ্মদা বচাও আন্দোলনৰ বিষয়ে পঢ়োঁতে আমি পাইছোঁ যে চৰ্দাৰ সৰোবৰ প্ৰকল্পৰ বিষয়ে এই যিটো চৰ্দাৰ সৰোবৰ প্ৰকল্প এই প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ বিচৰা হৈছিলে নৰ্মদা নদীখনৰ ওপৰত আৰু নৰ্মদা নদীখনৰ দি বৈ যোৱা যিবোৰ উপনৈ আছে এই উপনৈবোৰতো নিৰ্মাণ কৰিবলৈ বিচৰা হৈছিলে আৰু এটা বৃহৎ বান্ধ দিবলৈ বিচৰা হৈছিলে নৰ্মদা নদী আৰু ইয়াৰ উপনৈসমূহ বৈ গৈছে তিনিখন ৰাজ্যৰ মাজেৰে সেইকেইখন হৈছে মধ্যপ্ৰদেশ গুজৰাট আৰু মহাৰাষ্ট্ৰ অৰ্থাৎ এইকেইখন ৰাজ্যত কি কৰিব বিচৰা হৈছিলে নৰ্মদা নদীখনৰ ওপৰত এটা প্ৰকল্প নিৰ্মাণ কৰিবলৈ বিচৰা হৈছিলে আৰু এই প্ৰকল্পটোকে জনা যায় চৰ্দাৰ সৰোবৰ প্ৰকল্প নেক্সট কুৱেশ্যন আৰক বিৰোধী আন্দোলন কি আৰক বিৰোধী আন্দোলন বা ইয়াক সুৰা বিৰোধী আন্দোলন বুলিও কোৱা হয় সুৰা বুলি কওঁতে নিশ্চয় বুজি পাইছা যিটো আমি নিচাজাতীয় দ্ৰব্য এই দ্ৰব্যটোৰ বিৰোধী আন্দোলনটো কি বা কেতিয়া চলিছিল এই বিষয়ে আমি অকণমান আলোচনা কৰিম আৰক বিৰোধী আন্দোলন হ'ল অন্ধ্ৰপ্ৰদেশৰ মহিলাসকলে তেওঁলোকৰ চুবুৰীত সুৰা বিক্ৰী কৰা নিষিদ্ধ কৰিবলৈ দাবী কৰা আন্দোলন এই আন্দোলন আৰম্ভ কৰিছিলে চিতুৰ জিলাৰ কালিকাৰী মণ্ডলৰ উলুৰ গাঁৱৰ মহিলাসকলে এই আন্দোলন আছিল অন্ধ্ৰপ্ৰদেশৰ অতি ভিতৰুৱা গাঁৱৰ নিৰক্ষৰ মহিলাসকলৰ মদ বা সুৰাৰ বিৰুদ্ধে কৰা এক যুদ্ধ এই আন্দোলনটো মহিলাসকলে গঢ়ি তোলা আন্দোলন হোৱা বাবে ইয়াক আমি মহিলা আন্দোলন বুলিও কওঁ এতিয়া চোৱা আমি যে পঢ়িছোঁ যে আৰক বা সুৰা বিৰোধী আন্দোলন মানে কি এইটো আন্দোলন সময়ে সময়ে হৈ থকা দেখাই যায় যেতিয়া মহিলাসকলে তেওঁলোকৰ যিবোৰ তেওঁলোকৰ হাজবেণ্ডসকলৰ কথা তেওঁলোকৰ পতিসকলে যেতিয়া কানি বা সুৰা খাবলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকৰ ঘৰখন নচলা হয় বা তেওঁলোকে ঘৰত অত্যাচাৰ আৰম্ভ কৰে এই সকলো নোহোৱা কৰিবৰ কাৰণে মহিলাসকলে এটা সময়ত ওলাই আহিছিলে অন্ধ্ৰপ্ৰদেশৰ মহিলাসকল ওলাই আহিছিলে তেওঁলোকৰ গাঁৱে ভূঞে যিবোৰ সুৰা বিক্ৰী কৰে সৰু সৰু চাউনি থাকে বা সুৰা বিক্ৰী কৰাৰ যিবোৰ ঘৰ থাকে সেইবোৰ কি কৰিছিলে বন্ধ কৰিবলৈ কৰিছিলে কাৰণ তেওঁলোকৰ যিসকল মতা মানুহ আছিলে যিসকল পুৰুষ আছিলে এই পুৰুষসকলে এইবোৰ খাই খাই ধ্বংস হোৱা দেখা গৈছিলে গতিকে ইয়াকে আৰক বিৰোধী আন্দোলন বুলি কোৱা হয় এই আন্দোলন প্ৰথম অৱস্থাত আৰম্ভ হৈছিলে চিতুৰ জিলাৰ কালিকাৰী মণ্ডলৰ উলুৰ গাঁৱৰ মহিলাসকলে অৰ্থাৎ গাঁৱৰ মহিলাসকল ওলাই আহিছিলে আৰু যিসকল নিৰক্ষৰ মানুহ আছিলে তেওঁলোকো ওলাই আহিছিলে তেওঁলোকে যিটো সুৰা বনোৱা যিটো অঞ্চল হয় বা সুৰা বনোৱা যিবোৰ ঘৰ হয় সেই সুৰা বনোৱা ঘৰবোৰ বন্ধ কৰাৰ কাৰণে ওলাই আহিছিলে মহিলাসকলে প্ৰধানতঃ কৰাৰ কাৰণে ইয়াক মহিলা আন্দোলন বুলিও কোৱা হয় নেক্সট কুৱেশ্যন মণ্ডল আয়োগ কি নাইবা মণ্ডল আয়োগ প্ৰধান অনুমোদন কি মণ্ডল আয়োগৰ বিষয়ে বাৰে বাৰে আহি থাকে মণ্ডল কমিশ্যন বুলিও তোমালোকে মনত ৰাখিবা
1979 চনত ভাৰত চৰকাৰে মণ্ডল আয়োগ প্ৰতিষ্ঠা কৰিছিল অন্যান্য পিছপৰা শ্ৰেণীৰ লোকক চিনাক্ত কৰাৰ উদ্দেশ্যে আৰু তেওঁলোকৰ কল্যাণ আৰু উন্নয়নৰ কাৰণে অৰ্থাৎ যিখন মণ্ডল আয়োগ আছিলে এই মণ্ডল আয়োগখন মূলতঃ এই কাৰণেই নিৰ্মাণ কৰা হৈছিলে যে সমাজৰ পিছপৰা যিসকল শ্ৰেণী আছিলে এই শ্ৰেণীসকলক বহুতে চিনি নাপায় আৰু বহুতে নাজানেও যে তেওঁলোক সমাজৰ পিছপৰা শ্ৰেণী গতিকে এই কমিশ্যনখনৰ দ্বাৰা সেই যিবোৰ অচিনাক্ত ব্যক্তি আছিলে তেওঁলোকক চিনাক্ত কৰা আৰু তেওঁলোকৰ কল্যাণ আৰু উন্নয়নৰ কাৰণে কাম কৰা এই আয়োগখনৰ সভাপতি আছিলে বি.পি. মণ্ডল সেইকাৰণে এই আয়োগখনক মণ্ডল আয়োগ বুলি কোৱা হয় আমি বহুতে প্ৰায় পঢ়িবলৈ পাওঁ যে যিখন আন্দোলন যিটো বিষয়বস্তুৰ লগত জড়িত ব্যক্তি এজন থাকে তেওঁৰ নামেৰে এখন আন্দোলন আয়োগ বা এখন কমিশ্যন সৃষ্টি কৰা হয় যেনেকৈ আমি বহুত তেনেকুৱা পাইছোঁ কোঠাৰী কমিশ্যনৰ বিষয়ে পাইছোঁ ডি.এছ. কোঠাৰীৰ নামত বনোৱা হৈছিলে ঠিক সেইদৰে বহুত আয়োগ তেনেকৈ দেখা গৈছে ঠিক সেইদৰে যিখন মণ্ডল আয়োগ এই মণ্ডল আয়োগখনো বি.পি. মণ্ডলৰ নামেৰে নামকৰণ কৰা হৈছিল আৰু এই আয়োগে পিছপৰা শ্ৰেণীৰ লোকক জীৱনৰ সংস্থাপন দিব বিচাৰে আৰু উন্নয়ন বিচাৰে এই আয়োগৰ মূল উদ্দেশ্য এটাই যে যিসকল পিছপৰা শ্ৰেণীৰ লোক আছে এই পিছপৰা শ্ৰেণীৰ লোকসকলক সংস্থাপন দিব লাগে আৰু তেওঁলোকৰ উন্নয়ন কৰিব লাগে নেক্সট কুৱেশ্যন গণ আন্দোলনবোৰে কি কৰে দুটা উদাহৰণ দিয়া গণ আন্দোলন গণ মানে জনসাধাৰণৰ আন্দোলনবোৰে কি কৰে নম্বৰ 1 গণ আন্দোলনে জনসাধাৰণৰ বৈধ দাবীসমূহ দাঙি ধৰে অৰ্থাৎ জনসাধাৰণৰ যিটো আন্দোলন এই জনসাধাৰণৰ আন্দোলনটোৱে যিবোৰ জনসাধাৰণৰ বৈধ দাবী যিবোৰ তেওঁলোকে পাব লাগে এই পাব লগা দাবীসমূহ দাঙি ধৰে নম্বৰ 2 নাগৰিকৰ এটা বৃহৎ অংশ জড়িত কৰে অৰ্থাৎ সমাজৰ বহুত পিছপৰা নাগৰিক থাকে বহুত নাগৰিক নিৰক্ষৰ হয় বহুত নাগৰিক পিছপৰা হয় তেওঁলোকে একো বুজি নাপায় সেই বুজি নোপোৱা নাগৰিকসকলকো সক্ৰিয় কৰাৰ উদ্দেশ্যৰে গণ আন্দোলনসমূহ আগবাঢ়ি আহে নেক্সট কুৱেশ্যন নামদেও ঢাগাল কোন নামদেও ঢাগাল এজন মাৰাঠী কবি তেওঁ কৃষকসকলৰ বাবে শাসক গোষ্ঠীক অন্যায় অবিচাৰৰ বিৰুদ্ধে কবিতাৰ মাজেৰে উপদেশ দিছে নামদেও ঢাগাল হৈছে এজন মাৰাঠী কবি তেওঁ বিশেষকৈ কবিতা লিখে আৰু তেওঁৰ যিবোৰ কবিতা এই কবিতাবোৰত যিসকল শাসক গোষ্ঠী আছে চৰকাৰী পক্ষ আছে এই চৰকাৰী পক্ষই যেতিয়া কৃষকসকলৰ যিটো সমতা নোহোৱা কৰে অসমতা সৃষ্টি কৰে বা অন্যায় অবিচাৰ কৰে তেওঁলোকৰ যিটো পাবলগীয়া থাকে নিদিয়ে সেই বিৰুদ্ধে তেওঁ মাত মাতিবৰ কাৰণে তেওঁ কলমটো দাঙি লৈছে আৰু কলমৰ মাধ্যমেৰে তেওঁ চৰকাৰক উপদেশ দিয়ে নেক্সট কুৱেশ্যন দলিত পেন্থাৰৰ আদৰ্শ কি এইটো পেন্থাৰ হ'ব লাগিছিলে উত্তৰটো হৈছে দলিত স্নাতকসকলে স্বাধীনতাৰ তেতিয়া প্ৰায় 20-25 বছৰৰ পাছতে ভাৰতৰ সংবিধানে সমতা আৰু ন্যায় নিশ্চয়তা প্ৰদান কৰা সত্ত্বেও দলিতসকলে অসমতা আৰু অন্যায়ৰ বলি হৈ আহিছে সেয়ে তেওঁলোকে সংবিধানৰ সংৰক্ষণ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা হোৱাটো বিচাৰে দলিত পেন্থাৰসকলৰ মূল কথা কি বা মূল উদ্দেশ্য কি দলিত পেন্থাৰসকলৰ মূল উদ্দেশ্য হৈছে যে সংবিধানে তেওঁলোকক সমতাৰ অধিকাৰ প্ৰদান কৰিছে কিন্তু প্ৰকৃত অৰ্থত ই কাৰ্যকৰী নহয় গতিকে দলিত পেন্থাৰসকলে বিচাৰে যে সংবিধানৰ যি সংৰক্ষণ বা সামাজিক ন্যায় যিটো বিষয়বস্তু উল্লেখ আছে সেই উল্লেখ থকা বিষয়বস্তু যাতে প্ৰকৃত অৰ্থত কাৰ্যকৰী হওক তেওঁলোকে যাতে সমতা লাভ কৰক তেওঁলোকৰ যাতে ন্যায় নিশ্চয়তা প্ৰদান হয় আৰু তেওঁলোকে যাতে সমাজত মূৰ দাঙি জীয়াই থাকিব পাৰে সেই উদ্দেশ্য কৰি দলিত পেন্থাৰসকলে তেওঁলোকৰ যিটো আদৰ্শ সেই আদৰ্শটো অৱগত কৰিছে নেক্সট কুৱেশ্যন চিপকো আন্দোলনৰ এটা বৈশিষ্ট্য উল্লেখ কৰা চিপকো আন্দোলনৰ বৈশিষ্ট্য আমি ইতিমধ্যে অকণমান পঢ়ি গম পাইছিলোঁ যে গছ সাৱটি ধৰা আন্দোলন আছিলে এই আন্দোলনটো অহিংস পদ্ধতিৰে গঢ়ি উঠিছিলে এই আন্দোলনটোৰ এটা বৈশিষ্ট্য হ'ল মহিলাসকলে এই আন্দোলনৰ নেতৃত্ব দিছিলে ইয়াক পৰিৱেশ নাৰীবাদ বুলিও জনা যায় অৰ্থাৎ চিপকো আন্দোলনটো গছক সাৱটি ধৰা এক আন্দোলন আছিলে এই আন্দোলনটোৰ এটা প্ৰধান বৈশিষ্ট্য আছিলে যে এই আন্দোলনটোত মহিলাসকলে অংশগ্ৰহণ কৰিছিলে আৰু মহিলাসকলে আন্দোলনটোত অংশগ্ৰহণ কৰাৰ কাৰণে ইয়াক পৰিৱেশ নাৰীবাদ বুলিও জনা যায় নাৰী মানে মহিলা আৰু পৰিৱেশৰ লগত জড়িত কাৰণে পৰিৱেশ নাৰীবাদ বুলিও জনা যায় নেক্সট কুৱেশ্যন কোন সংগঠনে তথ্য জনাৰ অধিকাৰ আন্দোলন আৰম্ভ কৰিছিলে কোন সংগঠনে তথ্য জনাৰ অধিকাৰ আন্দোলন আৰম্ভ কৰিছিলে ৰাইট টু আমাৰ প্ৰতিটো কথা আমাৰ জনাৰ এটা অধিকাৰ আছে ৰাইট টু ইনফৰমেশ্যন আমি কি কৰিব লাগে আমি জানিব লাগে আৰটিআই যে আৰম্ভ কৰিছিলে কোনটো সংগঠনে সংগঠনটোৰ নাম আছিলে মজদুৰ কিষাণ শক্তি সংগ্ৰামে আৰটিআই যেটো ৰাইট টু ইনফৰমেশ্যন জনাৰ আন্দোলন একটা আৰম্ভ
কৰিছিলে নেক্সট কুৱেশ্যন ৰাজনৈতিক ক্ষেত্ৰত কোন সংবিধান সংশোধনীৰে মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এই কুৱেশ্যনটো ৰিপিটেডলি আহি আছে গতিকে তোমালোকে মনত ৰাখিবা যে ৰাজনৈতিক ক্ষেত্ৰখনত যিটো আমাৰ বিধানসভা বা লোকসভা এই ধৰণৰ ৰাজনৈতিক ক্ষেত্ৰখনত মহিলাসকল যে আসন সংৰক্ষণ কৰিব লাগে তেওঁলোকৰ কাৰণে যে আসনসমূহ নিয়াৰিকৈ বা তেওঁলোকৰ কাৰণে আসনসমূহ সুকীয়াকৈ ৰাখিব লাগে কেতিয়াৰ পৰা এই বিষয়বস্তুটো আৰম্ভ হৈছে কোনটো সংশোধনীৰ পৰা সংশোধনী নাম্বাৰ 73 আৰু 74 সংবিধানৰ 73 নং আৰু 74 নং সংশোধনীয়ে মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে মনত ৰাখিবা ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন অসম চুক্তিৰ 1985 ফলাফল কি আমি জানো যে অসম চুক্তিৰ বিষয়ে আমি হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আহিছো বহুতখিনি পঢ়ি আহিছো গতিকে অসম চুক্তি 1985 ফলাফলটো কি আমাক সুধিছে অসম চুক্তি 1985 স্বাক্ষৰিত হৈছিল প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত তোমালোকে মনত ৰাখিবা কাৰ মাজত স্বাক্ষৰিত হৈছিল আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত ইয়াৰ বিষয়ে বিশেষ দি থোৱা আছে যদিও এতিয়া আমি পঢ়িব লগা হৈছে তোমালোকে এইখিনিতে মনত ৰাখিবা যে ৰাজীৱ গান্ধী আৰু প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত যিটো আছু তেওঁলোকৰ মাজত স্বাক্ষৰিত হৈছিল 1985 চনত এই চুক্তিৰ ফলশ্ৰুতি হ'ল যিসকল বিদেশী বাংলাদেশ যুদ্ধৰ সময়ত আৰু তাৰ পাছতো অসমলৈ আহি আছে বা প্ৰব্ৰজিত হৈ আছে সেই সকলক চিনাক্তকৰণ বা বহিষ্কৰণ কৰা হোৱা নাই আমি সকলোৱে জানো যে বাংলাদেশ কেতিয়া স্বাধীন হৈছিল বাংলাদেশ স্বাধীন হৈছিল 1971 চনত মনত ৰাখিবা বাংলাদেশ স্বাধীন হৈছিল 1971 চনত এই 71 চনৰ সময়ত যুদ্ধৰ সময়ত যিসকল লোক ভাৰতবৰ্ষলৈ যিসকল লোক অসমলৈ গুচি আহিছিল অসমলৈ গুচি আহি পেলাই অসমলৈ থাকিবলৈ ললে বা সেইসকল আসলে কৰ আছিলে সেইসকল আছিলে বাংলাদেশৰ ঠিক আছে আৰু বাংলাদেশখন কাৰ পৰা পৃথক হৈ আহিছিলে বাংলাদেশখন পৃথক হৈ আহিছিল পাকিস্তানৰ পৰা মনত ৰাখিবা যেতিয়া ভাৰতবৰ্ষ আৰু পাকিস্তান পৃথক হৈ গৈছিল 1947 চনতে আৰু তাৰ পিছত বাংলাদেশখন পাকিস্তানৰ পৰা ওলাই আহিছিল কিমান চনত 1971 চনত তো 1971 চনত ওলাই অহাৰ পিছত বহুতখিনি ব্যক্তি অসমলৈ গুচি আহিছিল সেই সকল প্ৰকৃতাৰ্থত বাংলাদেশী আছিল কিন্তু অসমলৈ গুচি আহিছিল প্ৰব্ৰজিত হৈ আহিছিল আৰু এই চুক্তি অনুসৰি তেওঁলোকক চিনাক্তকৰণ কৰা আৰু তেওঁলোকক অসমৰ পৰা বহিষ্কাৰ কৰা কিয়নো আমাৰ ইয়াতে বহুত সংখ্যক মানুহ বেলেগৰ পৰা সোমাই আছে বুলি ইয়াতে কোৱা হৈছিল গতিকে এইখনেই আছিল অসম চুক্তিৰ মূল উদ্দেশ্য আশা কৰো তোমালোকে এই কোৱেশ্চন আনসাৰ সমূহ ভালকৈ বুজি পাইছা আৰু কিবা যদি বুজি পোৱা নাই কিবা ডাউট থাকিলে তোমালোকে মোৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাব পাৰা আৰু আমাৰ চেনেলটো জড়িত হৈ থাকিবৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰা কাষতে থকা বেল আইকনটো দবাই নটিফিকেশন অল কৰি দিবা থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং